সামাজিক মাধ্যমেৰে নিজকে জ্ঞানী ভদ্ৰ বুলি পৰিচয় দিয়া কামাল উদ্দিনৰ কলা অধ্যায় ফাদিল এইজন বিজেপি কৰ্মীৰ দুৰ্নীতি চালে আপুনিও আচৰিত হ'ব। হালধিবাৰীটো লেঙেৰা বজাৰৰ ৰাস্তাৰ কাম সম্পূৰ্ণ হোৱা নাই, কিন্তু কামালে এই ৰাস্তাৰ নামত লাখ লাখ টকা খালে। গতিকে মুখা পিন্ধা এজন দালালৰ বিৰুদ্ধে ওলাই আহিল চাৰ্কে বস্তিৰ শ শ ৰাইজ। অভদ্ৰ কামালৰ কলা অধ্যায় ফাদিল কৰিছে ৰাইজে। এটাকৈ ফাদিল হ'ব লংকায়নীত। ষ্টুডিঅ'ৰ পৰা পংকজ প্ৰীতমৰ সৈতে নিউজ ডেস্ক ৰিপৰ্ট লংকায়নী। রাস্তার কাম সম্পূর্ণ হব লাগিবই হলদিবাড়ি টু ল্যাংরা বাজার সম্পূর্ণ রাস্তার কাম হব লাগিবই হলদিবাড়ি টু ল্যাংরা বাজার রাস্তার কাম সম্পূর্ণ হব লাগিবই দুর্নীতি বন্ধ করা কামাল উদ্দিনের দুর্নীতি বন্ধ করা। কি কব এই হলদুবাৰীটো যে লেংৰা বজাৰ যিখন ৰাস্তা এই ৰাস্তাৰ কাম সম্পূৰ্ণ হোৱা নাই। ইয়াত বহু লাখ টকাৰ আবণ্টন হৈছে আৰু এই বিষয়ে শুনা পাইছো যে এইখন ৰাস্তা হলদিবাড়ি টু লেংৰা বজাৰ যিখন ৰাস্তা এইখন ৰাস্তাৰ বাজেট 9 লাখ টকা। 9 লাখ টকাৰ মাজত কাম সম্পূৰ্ণ হোৱা নাই। আধাখিনি কাম কৰি সম্পূৰ্ণ পইচা উঠাই লৈছে সিহঁতে। আমাৰ দাবী